ঈদৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে এই দুৰ্ঘটনা। বাইকৰ মুখামুখি সংঘৰ্ষত 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। ইয়াৰে ৰাজু আলী নামৰ যুৱকজনৰ অৱস্থা সংকটজনক। তাৰ পাছতে ৰাজু আলীক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। আহত আন 4জন যুৱক ক্ৰমে ৰূপচান আলী, নজৰুল ইছলাম, আনোৱাৰ আলী আৰু ৰছিদুল আলী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা পালচাৰ বাইকখনৰ নম্বৰ AS25T4719 আৰু ছুপাৰ স্প্লেণ্ডাৰ বাইকখনৰ নম্বৰ AS25M1582। এই ঘটনা সংঘটিত হৈছে সোণতলীৰ টাংগুনমাৰীত। পাছত ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত হৈ বাইক দুখন আৰক্ষী চকীলৈ লৈ আহে। হয়, আমি জনামতে চমৰীয়া পামৰ ৰাজু আলীৰ মৃত্যু হৈছে আৰু পথ দুৰ্ঘটনা বেছিকৈ ঈদৰ সময়ত আমি এনেকুৱা যি দুখজনক বাৰ্তা আমি সদায় শুনো, প্ৰত্যেকটো ঈদতে এনেকুৱা হয়। আৰু আপোনালোকে হয়তো চাব পাৰিব যে এইখন ৰাস্তাত আমি অন ৰোডত আছোঁ, যি ধৰণৰ বাইক চলাচল হৈ আছে, মানে এক্সিডেণ্ট হোৱাৰ প্ৰৱণতা ইমানেই বেছি এইটো সময়ত। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ সোণতলীৰ যি আৰক্ষী চকী আৰু লগতে আমাৰ অভিভাৱকসকলৰ যি মানে সচেতনতাৰ যি অভাৱ, তাক মানে পৰিলক্ষিত হোৱা যায় এইটো অঞ্চলত। আজি আৰু ফাৰ্ষ্ট টাইম মই চাইছোঁ যে সেই আৰক্ষী চকীৰ সন্মুখেদি অহাৰ সময়ত চাইছোঁ যে ফাৰ্ষ্ট টাইম তেখেতসকলে হেলমেট চেক কৰি আছে আমাৰ ইয়াতে। আচলতে এইবিলাক মানে নায়েই তেখেতসকলক, একদম মানে তাকৰ যিবিলাক ক্ষেত্ৰত তেখেতসকলে ৰাইজক সজাগতা কৰিব লাগে। আৰু বিশেষকৈ অভিভাৱকসকলে মানে কম বয়সীয়া ল'ৰা ছোৱালীক এই বাইক চাইক এইবিলাক দি কিনে তেখেতসকলৰ জীৱনৰ প্ৰতি যি সমস্যাৰ সৃষ্টি কৰে, মানে ভাবুকিৰ সৃষ্টি কৰে, মানে নজনাকৈ হয়তো জোৰ জবৰদস্তি কৰি কিনে বাইক চাইক লয় তেখেতসকলে, মৰমতে দিয়া যায়। আৰু তাৰপিছত তেনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি সচৰাচৰ শুনিবলৈ পাওঁ। আচলতে এই ক্ষেত্ৰত আমাৰ বিশেষ সজাগতামূলক পদক্ষেপ ল'ব লাগে। আৰু যি সংগঠনসমূহ আছে আমাৰ ইফালে সচেতনতামূলক, তেখেতসকলে ভাল পদক্ষেপ ল'লে নিশ্চয় ইয়াৰ এটা সুফল হ'ব বুলি ভাবোঁ। লগতে অঞ্চলৰ প্ৰতি যি শোকবাৰ্তা এটা হৈছে, যি দুৰ্ঘটনা হৈছে, সেই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ পৰা আমি হাত সাৰিব পাৰোঁ, তাৰ বাবে আমি সুস্থ সবল চিন্তাৰে আমি সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ ল'লে নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ। বকুৰ পৰা ৰেজাইল হাছানৰ ৰিপৰ্ট, নিউজ 24 NE।